নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি কমপ্লিট আছাম হিষ্ট্ৰী চিৰিজটোৰ আন এটি ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছো। এই ভিডিঅ'ত আমি মেডিয়েবল হিষ্ট্ৰী অফ আছাম অৰ্থাৎ মধ্যযুগীয় অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম। এই চিৰিজটোত আমি কমপ্লিট আছাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰনলজিকেলি আলোচনা কৰিম। যিহেতু ভিডিঅ'কেইটা ক্ৰনলজিকেলি আছে, গতিকে যিসকলে আগৰ ভিডিঅ'কেইটা চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ'কেইটা চাই ল'ব। আটাইবোৰ ভিডিঅ'ছ ইণ্টাৰকানেক্টেড হয়। আটাইবোৰ ভিডিঅ'ছ একেলগে চাবলৈ হ'লে প্লেলিষ্টত গৈ আপোনালোকে আটাইবোৰ একেলগে চাব পাৰিব। ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো পাই যাব। তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে which war was the longest and most expensive war in British Indian history? অৰ্থাৎ ব্ৰিটিছ ভাৰতৰ ইতিহাসত আটাইতকৈ দীঘলীয়া আৰু ব্যয়বহুল যুদ্ধ কোনখন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব দ্য ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ, অৰ্থাৎ প্ৰথম ইংৰাজ বৰ্মা যুদ্ধ। প্ৰথম ইংৰাজ বৰ্মা যুদ্ধ ব্ৰিটিছ ভাৰতৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া আৰু ব্যয়বহুল যুদ্ধসমূহৰ ভিতৰত অন্যতম আছিল। এই যুদ্ধৰ সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজসকলৰ মাজত সংঘৰ্ষ হৈছিল। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত এই যুদ্ধৰ যথেষ্ট প্ৰভাৱ পৰিছিল। যুদ্ধৰ ফলত বাৰ্মিজ প্ৰভাৱ অসমত হ্ৰাস পোৱাৰ পথো মুকলি হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে which peace treaty brought the first Anglo-Burmese war to an end? অৰ্থাৎ কোনখন শান্তি চুক্তিৰ জৰিয়তে প্ৰথম ইংৰাজ বৰ্মা যুদ্ধৰ অন্ত পৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব দ্য ট্ৰিটি অফ ইয়াণ্ডাবু, অৰ্থাৎ ইয়াণ্ডাবু সন্ধি, যিটো নেকি হৈছিল 1826 অৰ্থাৎ 1826 চনত। প্ৰথম ইংৰাজ বৰ্মা যুদ্ধৰ অন্ত পেলাবলৈ 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। এই সন্ধিৰ ফলত বাৰ্মিজসকলে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত থকা দাবী আৰু প্ৰভাৱ হেৰুৱাব লগা হৈছিল। অসমৰ ইতিহাসত এই সন্ধি এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ, কাৰণ ইয়াৰ পিছত অসমত ব্ৰিটিছ ৰাজনৈতিক প্ৰভাৱ সুদৃঢ় হয়। Which event is considered to mark the end of medieval period of Assam's history? অৰ্থাৎ অসমৰ ইতিহাসৰ মধ্যযুগীয় কালৰ অন্ত পৰাৰ সূচক হিচাপে কোনটো ঘটনাক গণ্য কৰা হয়? ইয়াৰ শুদ্ধটো হৈ যাব দ্য ট্ৰিটি অফ ইয়াণ্ডাবু, অৰ্থাৎ ইয়াণ্ডাবু সন্ধি। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। অসমৰ ইতিহাসত ইয়াণ্ডাবু সন্ধি, যিটো নেকি 1826 চনত হৈছিল, এইটোৱে মধ্যযুগীয় কালৰ অন্ত পৰাৰ এক গুৰুত্বপূৰ্ণ চিহ্ন হিচাপে গণ্য কৰা হয়। এই সন্ধিৰ পিছত আহোম ৰাজনৈতিক ব্যৱস্থাৰ পতন ত্বৰান্বিত হয় আৰু ব্ৰিটিছসকলৰ প্ৰভাৱ অসমত বৃদ্ধি পায়। সেয়েহে ইয়াক মধ্যযুগৰ পৰা আধুনিক যুগলৈ পৰিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে দেখা যায়। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ চেঞ্চুৰী ডিড দ্য চেলিব্ৰেটেড ট্ৰেভেলাৰ ইভান বাটুতা ভিজিট আছাম? অৰ্থাৎ প্ৰসিদ্ধ পৰ্যটক ইভান বাটুতাই কোন শতিকাত অসম ভ্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব দ্য 14th century, অৰ্থাৎ 14দশ শতিকা। এই বিষয়ে অকণমান চাই লওঁ। প্ৰসিদ্ধ মৰক্কান পৰ্যটক ইভান বাটুতাই 14দশ শতিকাত অসম ভ্ৰমণ কৰিছিল। তেওঁৰ ভ্ৰমণ বিৱৰণীয়ে সেই সময়ৰ অসমৰ সমাজ, ভূগোল আৰু মানুহৰ জীৱন সম্পৰ্কে ঐতিহাসিক তথ্য লাভ কৰাত সহায় কৰে। মধ্যযুগীয় ভাৰতৰ ইতিহাস অধ্যয়নত ইভান বাটুতাৰ এই ভ্ৰমণ বিৱৰণ এক গুৰুত্বপূৰ্ণ উৎস। নেক্সট কুৱেশ্যনটো হৈছে Who illustrated the medieval Assamese text হস্তি বিদ্যানৱা? অৰ্থাৎ মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তি বিদ্যানৱৰ চিত্ৰাংকন কাম কোনে কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব সুকুমাৰ বৰকাইত, অৰ্থাৎ সুকুমাৰ বৰকাইতে। হস্তি বিদ্যানৱ মধ্যযুগীয় অসমৰ এক উল্লেখযোগ্য অসমীয়া গ্ৰন্থ, যিখন নেকি হাতীৰ চিকিৎসা, পৰিচৰ্যা আৰু প্ৰশিক্ষণৰ সৈতে জড়িত। এই গ্ৰন্থখনৰ চিত্ৰাংকনৰ কাম সুকুমাৰ বৰকাইতে কৰিছিল। গ্ৰন্থখনৰ চিত্ৰসমূহে সেই সময়ৰ শিল্প সংস্কৃতি আৰু ৰাজদৰবাৰৰ জ্ঞান চৰ্চাৰ পৰিচয় বহন কৰে। নেক্সট কুৱেশ্যনটো হৈছে during whose reign was the Guhai Kamal Ali constructed by Guhai Kamal from Coachbihar to Narayanpur built? অৰ্থাৎ কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ গোহাঁই কমলে নিৰ্মাণ কৰা গোহাঁই কমল আলী কোনজন ৰজাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব নৰনাৰায়ণ। এই বিষয়ে অকণমান চাই লওঁ। গোহাঁই কমল আলী কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ নিৰ্মাণ কৰা এক গুৰুত্বপূৰ্ণ পথ আছিল। ইয়াক গোহাঁই কমলে নিৰ্মাণ কৰিছিল আৰু নৰনাৰায়ণৰ ৰাজত্বকালত এই পথ নিৰ্মাণ কৰা হৈছিল। এই পথৰ উদ্দেশ্য আছিল যোগাযোগ আৰু সামৰিক চলাচল সহজ কৰা। মধ্যযুগীয় অসমৰ যোগাযোগ ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত ইয়াৰ বিশেষ গুৰুত্ব আছিল। নেক্সট কুৱেশ্যনটো হৈছে during whose reign was the ৰংঘৰ constructed? অৰ্থাৎ ৰংঘৰ কোনজন ৰজাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব প্ৰমত্ত সিংহ, অৰ্থাৎ প্ৰমত্ত সিংহৰ ৰাজত্বকালত। ৰংঘৰ আহোম যুগৰ এক বিখ্যাত স্থাপত্য নিদৰ্শন। ইয়াক পোনপ্ৰথমে নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই, কিন্তু সেইটো বাঁহেৰে নিৰ্মাণ কৰিছিল আৰু বৰ্তমানৰ যিটো ৰূপ আছে সেই ৰূপটো কিন্তু আকৌ স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। ৰংঘৰ মূলতঃ ৰাজকীয় খেল ধেমালি, বিনোদন আৰু বিভিন্ন অনুষ্ঠান উপভোগ কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। আহোম স্থাপত্যকলাৰ বিকাশৰ এক উজ্জ্বল নিদৰ্শন হিচাপে ৰংঘৰ বিশেষভাৱে উল্লেখযোগ্য। নেক্সট কুৱেশ্যনটো হৈছে
Which Kachari king assumed the title Pratap Narayan after defeating the Ahoms? অৰ্থাৎ আহোমসকলক পৰাস্ত কৰাৰ পিছত কোনজন কছাৰী ৰজাই প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব ইন্দ্ৰনাৰায়ণ। আহোমসকলক পৰাস্ত কৰাৰ পিছতে কছাৰী ৰজা ইন্দ্ৰনাৰায়ণে প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। এই উপাধি গ্ৰহণে তেওঁৰ সামৰিক সফলতা আৰু ৰাজনৈতিক প্ৰতিপত্তিৰ প্ৰতিফলন ঘটাইছিল। আহোম আৰু কছাৰী ৰাজ্যৰ মাজৰ সংগত ৰাজনৈতিক আৰু সামৰিক প্ৰতিযোগিতাৰ ইতিহাসত এই ঘটনা গুৰুত্বপূৰ্ণ। নেক্সট কুৱেশ্যনটো হৈছে Which literary figure did not receive the patronage of which king Narayana? অৰ্থাৎ কোনজন সাহিত্যিকে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা নাছিল? ইয়াৰ শুদ্ধটো হৈ যাব মাধৱ কন্দলী। কোচ ৰজা নৰনাৰায়ণৰ সাহিত্য আৰু সংস্কৃতিৰ এজন মহান পৃষ্ঠপোষক আছিল। তেওঁৰ ৰাজত্ব কালত বহু সাহিত্যিক আৰু পণ্ডিতে ৰাজদৰবাৰত পৰা উৎসাহ আৰু পৃষ্ঠপোষকতা লাভ কৰিছিল, কিন্তু এই প্ৰশ্নত দিয়া তথ্য অনুসৰি মাধৱ কন্দলীয়ে নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা নাছিল। নেক্সট কুৱেশ্যনটো হৈছে Who wrote the work Fatia-i-Ibriya? অৰ্থাৎ ফাতিয়া-ই-ইব্ৰিয়া গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব চিহাবুদ্দিন তালিচ। অৰ্থাৎ ফাতিয়া-ই-ইব্ৰিয়া গ্ৰন্থখন চিহাবুদ্দিন তালিচে ৰচনা কৰিছিল। মধ্যযুগীয় অসমৰ ইতিহাসত মুছলমান লেখক আৰু পৰ্যটকৰ বিৱৰণে অসমৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থা সম্পৰ্কে তথ্য প্ৰদান কৰে। এই গ্ৰন্থখনো সেই সময়ৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য উৎস হিচাপে বিবেচিত। নেক্সট কুৱেশ্যনটো হৈছে Who was the first Assamese translator of the Ramayana? অৰ্থাৎ ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব মাধৱ কন্দলী। মাধৱ কন্দলীক ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক হিচাপে গণ্য কৰা হয়। তেওঁ সংস্কৃত ৰামায়ণক অসমীয়া ভাষালৈ অনুবাদ কৰি সাধাৰণ মানুহৰ মাজত এই মহাকাব্যৰ কাহিনী সহজে উপলব্ধ কৰাইছিল। অসমীয়া সাহিত্যৰ ইতিহাসত তেওঁৰ এই অৱদান অতি গুৰুত্বপূৰ্ণ। নেক্সট কুৱেশ্যনটো হৈছে Where does the Barak or Surma river of Kachar originate? কাছাৰৰ বৰাক বা সুৰমা নদীৰ উৎপত্তি ক'ত হৈছে? ইয়াৰ শুদ্ধটো হৈ যাব মণিপুৰ। কাছাৰৰ বৰাক বা সুৰমা নদীৰ উৎপত্তি মণিপুৰত হৈছে। বৰাক নদী দক্ষিণ অসমৰ এক গুৰুত্বপূৰ্ণ নদী। ই বৰাক উপত্যকাৰ ভূগোল, কৃষি আৰু জনজীৱনত বিশেষ ভূমিকা পালন কৰে। নদীখনৰ জলপ্ৰবাহে বৰাক উপত্যকাৰ অৰ্থনৈতিক আৰু সামাজিক জীৱনতো যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়। নেক্সট কুৱেশ্যনটো হৈছে Who was the first Ahom monarch to assume the Hindu title Sarganarayan? অৰ্থাৎ স্বৰ্গনাৰায়ণ উপাধি এই হিন্দু উপাধিটো গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব চুহুংমুং। চুহুংমুং আছিল প্ৰথমজন আহোম ৰজা যিয়ে নেকি হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল। তেওঁৰ ৰাজত্বকালত আহোম ৰাজ্যৰ ভূখণ্ড বিস্তাৰ, প্ৰশাসনিক পৰিৱৰ্তন আৰু বিভিন্ন স্থানীয় শক্তিৰ সৈতে সম্পৰ্ক বৃদ্ধি পাইছিল। এই উপাধি গ্ৰহণে আহোম ৰাজ্যৰ ওপৰত হিন্দু সাংস্কৃতিক প্ৰভাৱৰ বৃদ্ধিৰ কথাও প্ৰকাশ কৰে। নেক্সট কুৱেশ্যনটো হৈছে What was the title of the head of the overall administration of the Lower Assam region during the Ahom rule? অৰ্থাৎ আহোম শাসনকালত নামনি অসম অঞ্চলৰ সামগ্ৰিক প্ৰশাসনৰ মুৰব্বীৰ উপাধি কি আছিল? ইয়াৰ শুদ্ধটো হৈ যাব বৰফুকন। আহোম শাসনকালত নামনি অসমৰ সামগ্ৰিক প্ৰশাসনৰ মুৰব্বী আছিল বৰফুকন। বৰফুকনে নামনি অসমত আহোম ৰজাৰ প্ৰতিনিধি হিচাপে প্ৰশাসনিক আৰু সামৰিক দায়িত্ব পালন কৰিছিল। বিশেষকৈ পশ্চিম অসমৰ ৰাজনৈতিক আৰু সামৰিক বিষয় নিয়ন্ত্ৰণ কৰাত এই পদটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। নেক্সট কুৱেশ্যনটো হৈছে Who was the last independent king of the Ahom kingdom? অৰ্থাৎ আহোম ৰাজ্যৰ একেবাৰে অন্তিম স্বাধীন ৰজা কোন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব পুৰন্দৰ সিংহ। অৰ্থাৎ পুৰন্দৰ সিংহক আহোম ৰাজ্যৰ অন্তিম স্বাধীন ৰজা হিচাপে উল্লেখ কৰা হৈছে। তেওঁৰ সময়ত আহোম ৰাজ্য গভীৰ ৰাজনৈতিক সংকট আৰু বাহ্যিক হস্তক্ষেপৰ সন্মুখীন হৈছিল। তেওঁৰ ৰাজত্ব কালত এই আহোম ৰাজশক্তিৰ শেষ পৰ্যায়ৰ সৈতে জড়িত আৰু ইয়াৰ পিছত ব্ৰিটিছ প্ৰভাৱ অসমত অধিক শক্তিশালী হৈ পৰে। নেক্সট কুৱেশ্যনটো হৈছে What position did Sadiaqua Gohai hold during the Ahom period? আহোম শাসনকালত সদিয়াখোৱা গোহাঁইয়ে কি পদবী ধাৰণ কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব ফ্ৰণ্টিয়াৰ অফিচাৰ অৰ্থাৎ সীমান্ত বিষয়া। সদিয়াখোৱা গোহাঁই আহোম প্ৰশাসনৰ এজন সীমান্ত বিষয়া আছিল। সীমান্ত অঞ্চলৰ প্ৰশাসন আৰু সুৰক্ষা নিশ্চিত কৰাটো তেওঁৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছিল। আহোম ৰাজ্যৰ সীমান্ত অঞ্চলসমূহ নিয়ন্ত্ৰণ আৰু ৰক্ষা কৰাৰ ক্ষেত্ৰত এনে বিষয়াসকলৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ আছিল। নেক্সট কুৱেশ্যনটো হৈছে Which Ahom king was nicknamed ভগা ৰজা? কোনজন আহোম ৰজাক ভগা ৰজা নামেৰে জনাজাত আছিল? ইয়াৰ শুদ্ধটো হৈ যাব চুৰামফা। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। চুৰামফা আহোম ইতিহাসত ভগা ৰজা নামেৰে পৰিচিত আছিল। আহোম ৰজাসকলৰ বিভিন্ন উপাধি আৰু উপনামে তেওঁলোকৰ ব্যক্তিত্ব, শাসনকাল বা সমকালীন ঘটনাৰ সৈতে সম্পৰ্কিত পৰিচয় বহন কৰিছিল। চুৰামফাৰ ভগা ৰজা উপনামটো আহোম ইতিহাসৰ এনে এক উল্লেখযোগ্য পৰিচয়। নেক্সট কুৱেশ্যনটো হৈছে
What were Moidams in the Ahom period? অৰ্থাৎ আহোম যুগত মৈদামসমূহ কি আছিল? ইয়াৰ শুদ্ধটো হৈ যাব elaborate burial structure of Ahom kings and nobility. অৰ্থাৎ আহোম ৰজা আৰু অভিজাতসকলৰ বিস্তৃত সমাধিৰ স্থাপত্য আছিল। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। আহোম যুগৰ মৈদাম আছিল আহোম ৰজা আৰু অভিজাতসকলৰ বিস্তৃত সমাধিৰ স্থাপত্য। মৃত ৰজা আৰু ৰাজ পৰিয়ালৰ লোকসকলক সমাধিস্থ কৰাৰ বাবে এই মৈদামসমূহ নিৰ্মাণ কৰা হৈছিল। মৈদামসমূহে আহোমসকলৰ নিজস্ব ধৰ্মীয় বিশ্বাস, স্থাপত্য কৌশল আৰু ৰাজকীয় পৰম্পৰাৰ পৰিচয় বহন কৰে। নেক্সট কুৱেশ্যনটো হৈছে Who created the offices of বৰবৰুৱা and বৰফুকন? অৰ্থাৎ বৰবৰুৱা আৰু বৰফুকনৰ পদ দুটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব প্ৰতাপ সিংহ। অৰ্থাৎ প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰিছিল। এই পদসমূহ আহোম প্ৰশাসন অধিক সুসংহত আৰু কাৰ্যক্ষম কৰি তোলাৰ বাবে গুৰুত্বপূৰ্ণ আছিল। বৰবৰুৱাই কেন্দ্ৰীয় প্ৰশাসন আৰু সামৰিক ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বিপৰীতে বৰফুকনে বিশেষকৈ নামনি অসমৰ প্ৰশাসন আৰু সামৰিক বিষয়ত চোৱা চিতা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে Who rebuilt the Ranghar with brick and mortar after Rudra Singha had originally built it with bamboo and wood? অৰ্থাৎ ৰুদ্ৰসিংহই বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰা ৰংঘৰটো পিছত ইটা আৰু গাঁথনিৰে কোনজন ৰজাই পুনৰ নিৰ্মাণ কৰিছিল? ইয়াৰ বিষয়ে অকণমান আগতেই কৈ আহিলো। ইয়াৰ শুদ্ধটো হৈ যাব প্ৰমত্ত সিংহ। অৰ্থাৎ কি কৈছে ইয়াতে ৰুদ্ৰসিংহই প্ৰথমে বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰা ৰংঘৰটো প্ৰমত্ত সিংহই ইটা আৰু গাঁথনিৰে পুনৰ নিৰ্মাণ কৰিছিল। এই পুনৰ নিৰ্মাণে ৰংঘৰক অধিক স্থায়ী আৰু সুদৃঢ় স্থাপত্যৰ ৰূপ দিছিল। বৰ্তমান ৰংঘৰ আহোম যুগৰ স্থাপত্য আৰু সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক। নেক্সট কুৱেশ্যনটো হৈছে Who was next to Lachit Borphukan in the leadership of the Ahom forces during the Battle of Saraighat? অৰ্থাৎ সৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ পিছত আহোম বাহিনীৰ নেতৃত্বত কোনজন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই। অৰ্থাৎ ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই। সৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ সৈতে আহোম বাহিনীৰ নেতৃত্বত ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সৰাইঘাটৰ যুদ্ধ আছিল আহোম আৰু মোগলৰ মাজৰ এক ঐতিহাসিক সংঘৰ্ষ। আহোমসকলৰ সামৰিক কৌশল, নদীপথৰ ব্যৱহাৰ আৰু নেতৃত্বৰ ফলত এই যুদ্ধত আহোম পক্ষই সফলতা লাভ কৰিছিল। আজি আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে Between whom was the Treaty of Yandabu signed in 1826? অৰ্থাৎ 1826 চনত ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব The East India Company and the Burmese। অৰ্থাৎ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিছসকলৰ মাজত এই চুক্তিটো বা এই সন্ধিটো স্বাক্ষৰিত হৈছিল। 1826 চনৰ ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিছসকলৰ মাজত স্বাক্ষৰিত হৈছিল। এই সন্ধিয়ে প্ৰথম ইংৰাজ বৰ্মা যুদ্ধৰ অন্ত পেলোৱাৰ লগতে অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন যুগৰ সূচনা কৰে। ইয়াৰ পিছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অসমত প্ৰভাৱ আৰু নিয়ন্ত্ৰণ ক্ৰমে বৃদ্ধি পায়। তো এইটোৱে আছিলে আজি আমাৰ আলোচনা একেবাৰে শেষৰটো কুৱেশ্যন। এইটোৱে আছিলে মেডিয়েবল হিষ্ট্ৰী অফ আছাম অৰ্থাৎ মধ্যযুগীয় অসমৰ ইতিহাসৰ একেবাৰে শেষৰটো পাঠ। নেক্সট পাৰ্টৰ পৰা আমি মডাৰ্ণ হিষ্ট্ৰী অফ আছাম অৰ্থাৎ আধুনিক অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম। আশা কৰিছো আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ' এতেই সামৰিছো। ধন্যবাদ।